নমস্কাৰ, মই মৃন্ময় বৰা। আপোনালোক সকলোকে আমাৰ ভিজন টিউটৰিয়েল ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজি আমি আৰম্ভ কৰিম অনুশীলনী 1.4। ইতিমধ্যে আমাৰ 3টা অনুশীলনী সমাপ্ত হৈছে। তো আজি আমি সংখ্যা প্ৰণালীৰ 1.4 অনুশীলনীটো আৰম্ভ কৰিম। ইয়াত দুটা কুৱেশ্যন আছে। আমি সংখ্যা ৰেখাত সংখ্যা কেনেকৈ বহাব লাগে তাৰ ওপৰত আমাৰ কুৱেশ্যন দিছে। আমি সংখ্যাসমূহ অলৰেডি গম পাইছোঁ, সংখ্যাসমূহ কি হয়, কেনেকৈ সংখ্যাসমূহ আহে। এতিয়া আমি সংখ্যা ৰেখাত পৰিমেয় সংখ্যা এটা বা অপৰিমেয় সংখ্যা এটা কেনেকৈ বহায় সেইটো আমি এতিয়া সংখ্যা ৰেখাৰ থ্ৰু দি গম পাম। আমাৰ অধ্যায়টোৰ নাম সংখ্যা প্ৰণালী। আজি আমাৰ অনুশীলনী 1.4। ইয়াত আমাৰ 1 নম্বৰ কুৱেশ্যন কি দিয়া আছে? 1 নম্বৰ কুৱেশ্যনত দিয়া আছে ক্ৰমাগত পৰিৱৰ্ধনৰ সহায়ত 30.765 সংখ্যাটো সংখ্যা ৰেখাত প্ৰদৰ্শন কৰা। ইয়াত কি কৈছে? ইয়াত এটা সংখ্যা দিয়া আছে 3.765। সংখ্যাটোত কি দিয়া আছে? 3.765 মানে 3.765। এই সংখ্যাটো কি সংখ্যা বাৰু? এইটো সংখ্যা আমাৰ পৰিমেয় সংখ্যা হয়, কাৰণ এইটো আমাৰ অবিৰত নহয়। এই সংখ্যাটো আমাৰ এটা জেগাত গৈ পেলাই ৰৈ গৈছে, গতিকে এইটো আমাৰ কি হয়? পৰিমেয় সংখ্যা। ইয়াত এটা শব্দ কৈছে, ইয়াত শব্দটো কি ক'লে? পৰিৱৰ্ধন। পৰিৱৰ্ধনৰ সহায়ত। এতিয়া পৰিৱৰ্ধন বুলি ক'লে আমি কি বুজো? মানে যিকোনো এটা বস্তু যেতিয়া আমি অলপ ডাঙৰকৈ যেতিয়া চাওঁ হয়, তেতিয়া সেইটোক আমি পৰিৱৰ্ধন বুলি কওঁ। এটা সৰু বস্তু যেতিয়া আমি তাৰ ভিতৰখিনি চাওঁ অলপ ডাঙৰ কৰি পেলাই, সেইটোক আমি পৰিৱৰ্ধন বুলি কওঁ। আমি যে মোবাইলত যে ফটো যে তোলো, ফটো তুলিলে সেই ফটোখন আমি জুম কৰি চাওঁ হয়নে? জুম কৰি চোৱাটো সেইটোক আমি অসমীয়াত পৰিৱৰ্ধন বুলি ক'ব পাৰোঁ। এতিয়া আমি ইয়াত সংখ্যা ৰেখাৰ থ্ৰু দি এই সংখ্যাটো আঁকিলে গম পাম। এতিয়া আপোনালোকে এডাল নাম্বাৰ লাইন টানি ল'ব এনেকৈ হ'ল। ইয়াত লিখিব 1 চেণ্টিমিটাৰ ল'ব পাৰে আপোনালোকে। 1 2 3 4 5 6 এনেকৈ গৈ থাকিব। ইফালে -1 -2 এনেকৈ গৈ থাকিব হয়। ইয়াত এতিয়া আমাক কি দিয়া আছিলে? সংখ্যাটো 3.765। এতিয়া 3টো ক'ত আছে? ইয়াত চাওকচোন, 1 2 3 এইটো আমাৰ 3 এইটো হয়। এতিয়া 3.7টো 3তকৈ আগলৈ হ'ব হয়নে? মানে 3তকৈ 3.7টো ডাঙৰ হয় নহয়? আৰু 4তকৈ 3.7টো সৰু, গতিকে আমি এইটো কেনেকৈ লিখাব লাগিব? এইটো আমি ইয়াত দেখাব নোৱাৰিম হয়। এইটো আমি আকৌ এটা নাম্বাৰ লাইনৰ সহায়ত আমি এটা দেখাম। এইটো আপোনালোকে চাওক। এতিয়া ইয়াত আমাৰ কিহৰ পৰা আৰম্ভ হৈছিলে? আমাৰ মেইন নাম্বাৰ লাইনডাল আৰম্ভ হৈছিলে। এতিয়া আমি ইয়াত কি আৰম্ভ কৰিম? এইফালে আমি 3ৰ পৰা আৰম্ভ কৰিম, এইফালে আমাৰ 4লৈকে থাকিব হয়। এইফালে আছে আমাৰ 3, ইফালে ইয়াত কিমান হ'ব? 3.1 3.2 3.3 3.4 3.5 3.6 3.7 3.8 3.9 9 আৰু লাষ্ট আমাৰ কিমান হ'বগৈ? 4 হয়। 3.10 মানে 3.10 মানে 4। গতিকে এতিয়া আমি ইয়াত কি পালোঁ? ইয়াৰ পইণ্টৰ পিছত কি সংখ্যা আছিলে? 7 আছিলে হয়। এতিয়া 7টো ইয়াত আমি ক'ত দেখিছোঁ? এইটো আমি 7 ইয়াত দেখিছোঁ, ইয়াত দেখা পাইছোঁ। এতিয়া আমি আৰু এটা নাম্বাৰ লাইন টানিম ইয়াতে। আপোনালোকে 1 চেণ্টিমিটাৰ জোখত ল'ব পাৰে। মই ইয়াত অলপ ডাঙৰকৈ লিখিব লাগিব, কাৰণ ইয়াত স্কেলৰ সহায়ত যদি জোখো বহুত বেছি সৰু হৈ যাব। এতিয়া আমি এইফালে কিমান আৰম্ভ কৰিম? 3.7। ইয়াৰ পিছত আমাৰ কি হ'ব? 3.71। এইটো আমি ওপৰত লিখিছোঁ 3.72। তাৰপিছত হ'ব আমাৰ 3.73 হয়। নেক্সট হ'ব আমাৰ 3.74।
তাৰপিছত হ'ব 3.75 এনেকৈ হ'ব আমাৰ 3.76 হয় নেক্সট কি হ'ব 3.77 পিছত হ'ব আমাৰ কি 3.2 লিখিছোঁ 3.78 তাৰপিছত আমাৰ হ'ব 3.79 হয় লাষ্ট আমাৰ কি হ'বগৈ 3.8 এতিয়া আমি কিহৰ লৈছিলোঁ এইফালে আমি 3.7 ষ্টাৰ্ট কৰিছিলোঁ এইফালে 3.8 লৈকে আমি লিখিলোঁ হয় এতিয়া আমি কি দেখিছোঁ ইয়াতে এই যিটো মূল সংখ্যা আছে মূল সংখ্যাটোত পইণ্টৰ পিছত কি আছিলে 76 হয় এতিয়া আমি ইয়াত চাম 76 ক'ত আছে 3.76 ক'ত আছে এইটো 3.76 হয় এইটো আমাৰ 3.76 আছে এতিয়া এইটোৰ পৰা আমি আকৌ আমি নেক্সট এটা আকৌ নাম্বাৰ লাইন টানিব লাগিব মানে 3.76 আৰু 3.77 মাজত আমাৰ নাম্বাৰ লাইনডাল হ'ব এতিয়া এইফালে যিহেতু জেগা কম আছে মই এইটো চাইডে লিখিছোঁ এইটো চাইডে টানিছোঁ আমাৰ ষ্টাৰ্টিং কিহৰ পৰা হ'ব 3.76 পৰা আমাৰ ষ্টাৰ্টিং হ'ব আমাৰ 3.76 হয় তাৰপিছত আমাৰ কিমান হ'ব ফাৰ্ষ্ট হ'ব 3.761 হ'ল নেক্সট হ'ব আমাৰ 3.762 পিছত হ'ব 3.763 তাৰপিছত হ'ল আমাৰ 3.764 পিছত আমাৰ 3.765 হয় পিছত আমাৰ কি হ'ব 3.766 তাৰপিছত হ'ব আমাৰ 3.767 তাৰপিছত আমাৰ হ'ব 3.768 তাৰপিছত আমাৰ হ'ব 3.769 হয় এবাৰ লাষ্টত আমাৰ কিমান হ'ব এইটো আমাৰ কিমান আছিলে 3.77 এইটো আমাৰ হ'ব কিমান ইয়াত 3.77 হ'ল 3.76 পৰা আমাৰ 3.77 লৈকে হৈ গ'ল এতিয়া আপোনালোকে ইয়াত দেখিব পাইছে যে 3.76 সংখ্যাটো ইয়াত যিটো আমাৰ সংখ্যা দিয়া আছে সেইটো আমি এই নাম্বাৰ লাইনডালত দেখিলোঁ আমি চাৰিডালকৈ নাম্বাৰ লাইন অঁকাৰ পিছত আমি যিডাল আমাৰ লাষ্ট নাম্বাৰ লাইন আছে সেই নাম্বাৰ লাইনৰ আমি কি দেখিলোঁ আমাৰ যিটো সংখ্যা ইয়াত দিয়া আছিলে কুৱেশ্যনত আমি দেখা পালোঁ গতিকে আমাৰ কি হ'ব ইয়াতে এই সংখ্যাটো আমাৰ স্থান কি হ'ব এই জেগাখিনি হ'ব হয় এতিয়া ইয়াত আপোনালোকে এই পইণ্টটো এটা নাম দিব পাৰে এ বি জি যিকোনো নাম দিব পাৰে এ দিব পাৰে নহ'লে বি দিব পাৰে হয় আপোনালোকে লিখি দিব যে এটাকে ইয়াৰ পৰা এই স্থানটো আমাৰ মূল সংখ্যাটোৰ স্থান এই বুলি আপোনালোকে লিখিব পাৰে হ'ল মানে এইটো এটা আমাৰ পইণ্ট আৰু সেই পইণ্টটো আমি এটা মেনশ্যন কৰিছোঁ এই বুলি আপোনালোকে বি ল'ব পাৰে চি ল'ব পাৰে যিকোনো ল'ব পাৰে গতিকে 1 নম্বৰ কুৱেশ্যনটো আমাৰ হৈ গৈছে এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে আমাক ইয়াত এটা সংখ্যা দিয়া আছে 4.26 ইয়াত 6ৰ ওপৰত বাৰ দিয়া আছে হয় এই সংখ্যাটোক আমি কি কৈছে যে 4.26 সংখ্যাটো চতুৰ্থ দশমিক স্থানলৈ সংখ্যা ৰেখাত প্ৰদৰ্শন কৰা এতিয়া আমাৰ সংখ্যাটো কি দিয়া আছে 4.26 বাৰ এতিয়া আমাৰ বাৰডাল ক'ত দিয়া আছে এই 6 সংখ্যাটোৰ ওপৰত আমাৰ এডাল বাৰ দিয়া আছে মানে এডাল মাত্ৰা দিয়া আছে হয় গতিকে ইয়াত কি কৈছে যে চতুৰ্থ দশমিক স্থানলৈ সংখ্যা ৰেখাত দেখুওৱা মানে প্ৰদৰ্শন কৰা
গতিকে চতুৰ্থ দশমিক স্থান কিমান হ'ব দশমিকৰ পিছত আমাৰ 4টা স্থান মানে এই সংখ্যাটো যদি আমি যিকোনো সংখ্যা দশমিকৰ পিছত যদি আমি 4টা সংখ্যা লিখো যে 1 2 3 4 এইটো আমাৰ চতুৰ্থ স্থান হয় এইটো হয় এই স্থানটো আমাৰ চতুৰ্থ স্থান হয় গতিকে এইটো সংখ্যা যদি আমি চতুৰ্থ স্থানলৈ লিখো তেতিয়া কি হ'ব আমাৰ এইটো 4.26 এইটো 6ৰ ওপৰত বাৰ আছে গতিকে আৰু দুটা 6 হ'ব হয় এতিয়া 1 2 3 4 এইটো এটা আমাৰ চতুৰ্থ স্থানত থকা আমাৰ মানে চতুৰ্থ স্থানলৈকে হোৱা এটা সংখ্যা হয় যেহেতু 6ৰ ওপৰত বাৰ আছিলে গতিকে আমাৰ 6টোৱে বাঢ়ি বাঢ়ি গৈ থাকিব এতিয়া আমি এইটো সংখ্যা ৰেখাত দেখাব লাগিব আপোনালোকে নাম্বাৰ লাইনডাল জানি ল'ব আমি ইয়াৰ পূৰ্বৰ অংকটোত কেনেকৈ আমি সংখ্যা দেখায় সংখ্যা ৰেখাত সেইটো আমি গম পালোঁ এতিয়া আমাৰ ইয়াত কিমান হ'ব ফাৰ্ষ্ট আপোনালোকে টানি ল'ব বহাই ল'ব এনেকৈ 0 1 2 3 4 5 6 -1 -2 হ'ল এতিয়া ইয়াত চাওক আপোনালোকে আমাৰ এতিয়া সংখ্যাটো কিমান দিয়া আছিলে 4 দিয়া আছিলে হয় মেইন সংখ্যাটো 4 গতিকে 4.26 বাৰ আছিলে গতিকে আমাৰ এই সংখ্যাটো 4তকৈ ডাঙৰ হ'ব হয় এই 4 সংখ্যাটোতকৈ আমাৰ এইটো সংখ্যা ডাঙৰ গতিকে ডাঙৰ হোৱাৰ কাৰণে আমাৰ কি হ'ব 4ৰ পৰা আগলৈ আমি টানিব লাগিব নেক্সট নাম্বাৰ লাইনডাল মানে 4 আৰু 5ক আমি কেন্দ্ৰ হিচাপে লৈ পেলাই নাম্বাৰ লাইনডাল নেক্সট নাম্বাৰ লাইনডাল টানিব লাগিব গতিকে আমি এইটো কেনেকৈ টানিম ইয়াত আপোনালোকে 4 বহাব ফাৰ্ষ্ট হয় তাৰপিছত আমাৰ কিমান হ'ব 4.1 হয় হয় 4.2 4.3 4.4 তাৰপিছত হয় আমাৰ 4.5 4.6 হয় এনেকৈ তেনেকৈ বাঢ়ি গৈ থাকিব 4.7 4.8 4.9 লাষ্টত আমাৰ কিমান হ'বগৈ 5 মানে 5ৰ পৰা মানে 5লৈকে আমাৰ ইফালে বহিব আৰু ইফালে আমাৰ 4ৰ পৰা ষ্টাৰ্ট হ'ব এতিয়া আমাৰ ইয়াৰ পিছত কি হ'ব আমাক কি দিয়া আছিলে 4.26 আমাৰ দিয়া আছিলে গতিকে আমাৰ 4.2টো আমাৰ ওলাইছে চাওক আপোনালোকে 4.2 আৰু ইফালে আমাৰ কিমান আছে 4.3 গতিকে আমাৰ নেক্সট ষ্টেপৰ নেক্সট লাইনডালত আমাৰ কিমান হ'ব 4.2 আৰু 4.3 মাজত আমাৰ নাম্বাৰখিনি বহিব এতিয়া আমাৰ জেগা কম থকাৰ কাৰণে আমি এইখিনি মুচি দিছোঁ এতিয়া আমাৰ কিমান হ'ব ইফালে আছিলে 4.2 হয় 4.2 আৰু 4.3 মাজত হ'ব নেক্সট নাম্বাৰ লাইনডাল ইয়াত আপোনালোকে টানিব ইফালে হ'ব আমাৰ 4.2 তাৰপিছত আমাৰ ইফালে কিমান হ'ব 4.21 হয় 4.22 4.23 নেক্সট 4.24 তাৰপিছত হ'ব আমাৰ 4.25 এনেকৈ হ'ব আমাৰ 4.26 তাৰপিছত হ'ব আমাৰ 4.27 হয় তাৰপিছত হ'ব 4.28 নেক্সট 4.29 একেবাৰে লাষ্টত আমাৰ কিমান হ'বগৈ 4.3 হ'ল গতিকে 4.2 আৰু 4.3 মাজত আমি এই সংখ্যাখিনি আমি বহালোঁ এতিয়া আপোনালোকে ইয়াত চাওক আমাৰ কিমান আছিলে 4.2 হয় 4.2 এফালে আছিলে 4.3 গতিকে 4.2 পিছত আমাৰ কি আছিলে 6 হয় গতিকে ইয়াত 4.26 ক'ত আছে এইটো আমাৰ 4.26 হয় গতিকে ইয়াত 4.26 আমি সংখ্যাটো পালোঁ কিন্তু আমাৰ এতিয়ালৈকে গোটেই কুৱেশ্যনটো হোৱা নাই সমাধান আমাৰ এতিয়ালৈকে হোৱা নাই গতিকে 4.26 আৰু 4.27ৰ মাজত আমাৰ নেক্সট নাম্বাৰ লাইনডাল হ'ব এতিয়া মই এইখিনি মুচি দিছোঁ এতিয়া হ'ব কি আকৌ নাম্বাৰ লাইন আপোনালোকে টানিব এনেকৈ এতিয়া হ'ব আমাৰ 4.26 হ'ল গতিকে আমি এনেকৈ টানি টানি গৈ থাকিম মানে লিখি লিখি গৈ থাকিম 4.26
1 হ'ব ফাৰ্ষ্ট হয় আপোনালোকে 1 সেন্টিমিটাৰ জোখত বহাই বহাই গৈ থাকিব তাৰপিছত আমাৰ কিমান হ'ব 4.262 হ'ল 4.263 4.264 পিছত হ'ব আমাৰ 4.265 হ'ল 4.266 হ'ল নেক্সট হ'ব আমাৰ 4.267 হ'ল 4.26 4.268 পিছত আমাৰ হ'ব 4.269 এবাৰ লাষ্টত আমাৰ কিমান হ'ব 4.27 হয় কাৰণ 4.269 ৰ পিছত কিমান হয় 4.2610 হয় 4.2610 মানে কিমান হয় আমাৰ এটো 7 ধৰিব পাৰো এতিয়া আমি শেষৰ পৰ্যায়লৈ আহি আছো গতিকে আমাৰ এতিয়া ইয়াত কিমান ওলাল লাগে 4.26 আমাৰ তিনটা 6 আছিল গতিকে আমাৰ দুটা 6 অলৰেডি ওলাই গ'ল আমি আৰু এটা 6 আমি ইয়াত দেখাব লাগিব হয় গতিকে 4.266 আমি পালো গতিকে ইয়াত কি দিয়া আছিল যে 4.2666 তিনিবাৰ দিয়া আছিল হয় 6 টো গতিকে আমাৰ 4.266 ৰ এই সংখ্যাটো আমাৰ ডাঙৰ আছে গতিকে ইয়াতকে আমাৰ এই সংখ্যাটো ডাঙৰ হোৱাৰ কাৰণে আমি এফালে বহাই লিখিব লাগিব মানে কি হ'ব 4.266 আৰু 4.267 ৰ মাজত আমাৰ নেক্সট নম্বৰ লাইনডাল হ'ব টানি ল'ব আমাৰ ইয়াত কিমান দিয়া আছে 4.266 এটো আমাৰ ফাৰ্ষ্ট পঢ়িব আমি ফাৰ্ষ্ট ষ্টাৰ্টিং কিহৰ পৰা কৈছো 4.266 1 ৰ পৰা আমাৰ ষ্টাৰ্টিং হ'ব তাৰপিছত হ'ব আমাৰ 4.262 হয় পিছত আমাৰ হ'ব 4.2663 পিছত 4.2664 4.2665 তেনেকৈ আমি বহাই গৈ থাকিব পাৰিম নেক্সট হ'ব আমাৰ 4.2666 হ'ল তাৰপিছত কিমান আহিলে আমাৰ 4.2667 4.2668 তাৰপিছত 4.2669 হ'ল আৰু লাষ্টত আমাৰ কিমান হ'ব 4.267 গতিকে ইয়াত আপোনালোকে দেখিবলৈ পাইছে আমাৰ যিটো কুৱেশ্যন আমাৰ দিয়া আছিলে এই কুৱেশ্যনটোৰ আমাৰ 4টা দশমিক স্থানলৈ যিহেতু আমাৰ ৰাখিব দিছিলে গতিকে 4টা দশমিক স্থান আমি ইয়াত দেখিব পাইছো এই পইণ্টটোত আমি 4টা দশমিক স্থানলৈকে আমি এই সংখ্যা ৰেখাডালত এই সংখ্যাটো আমি দেখুৱাব পাৰিছো হয় গতিকে এই কেন্দ্ৰস্থলটোৱে হ'ব আমাৰ কি হয়গে 4.266 ৰ কেন্দ্ৰস্থল গতিকে এইটো আপোনালোকে এটা নাম দিব পাৰে ইয়াত আপোনালোকে এলফাবেটিকেলি যিকোনো নাম দিব পাৰে হয় এটা আপোনালোকে দিব পাৰে বি বুলি দিব পাৰে হয় যিকোনো দিব পাৰে আমি বি বুলি ধৰিছো আপোনালোকে কি লিখিব এটাকে বি কেন্দ্ৰস্থল টোৱে 4.2666 ৰ কেন্দ্ৰস্থল হ'ল মানে কি হ'লগে আমাৰ এই বি বিন্দুটো আমাৰ যিটো আছে সেইটো আমি কি বুলি ইয়াত দেখালো যে 4.266 ৰ কেন্দ্ৰস্থল হিচাপে আমি ইয়াতে দেখাবলৈ সক্ষম হলো হয় গতিকে ছাত্ৰ ছাত্ৰীসকল নাম্বাৰ লাইনত আমি কেনেকৈ সংখ্যা দেখাব লাগে পৰিমেয় সংখ্যাসমূহ আমি কেনেকৈ দেখাব লাগে নাম্বাৰ লাইনত এটা আমি গম পালো হয় এতিয়া আমাৰ ইয়াত দুটা অংক দিয়া আছিল যেহেতু দুটা অংক আমাৰ সমাপ্ত হৈছে আপোনালোকে ভিডিওটো ভালদৰে চাব যদি বুজি নাপায় তে কমেন্ট বক্সত জনাব ভিডিওটো দুবাৰ চাব এবাৰ যদি বুজি নাপায় দুবাৰ চাব তেতিয়া অলপ ভালকৈ বুজি পাব গতিকে আমি এটো অনুসৰি ইয়াতে সমাপ্ত কৰিছো গতিকে আপোনালোকে ভিডিওটো চাই যদি ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব চেনেলটো
আৰু নিজৰ বন্ধু বান্ধৱ সকলোলৈকে আমাৰ চেনেলটো শ্বেয়াৰ কৰিব। ধন্যবাদ।